এইটো কালি আমি দেখিছোঁ এটা আচৰিত কথা যে ইয়াৰ পৰাই ওলাই যায় যে বিজেপিৰ মানসিকতা, বিজেপিৰ জনজাতি ৰাইজৰ প্ৰতি, খিলঞ্জীয়া ৰাইজৰ প্ৰতি, ভূমিপুত্ৰৰ প্ৰতি বিজেপিৰ কেনেকুৱা মানসিকতা ইয়াৰ পৰা ওলায়। মই এটা উদাহৰণ দিছোঁ। কাৰ্বি আংলঙত তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰী পিছ নেৰে, যলৈ যায় মুখ্যমন্ত্ৰীৰ লগত তেওঁ এতিয়া কাৰণ য'তে পইচা দৰকাৰ হয় উলিয়াব লাগে, কাৰণ কাৰ্ড দিবলৈ নোৱাৰে ধৰে। গতিকে তুলিৰামকেই মানে ATM কৰি পেলাই উলিয়াই। আচ্ছা যি নহয়। আৰু ইফালে হ'ল হাফলঙত দেৱলাল গাৰোচা তেওঁক লগাই দিছে, তুমি যিমান পাৰা খান্দি ধ্বংস কৰি কয়লা উলিয়াই থাকা, তুমি যিমান পাৰা খান্দি ধ্বংস কৰি কয়লা উলিয়াই থাকা। এইবিলাকত লাগে, এইবিলাকত হাফলঙত লাগে, এইবিলাকত তুলিৰামত লাগে, কাৰ্বি আংলঙত লাগে। কিন্তু যোৱাকালি বিজেপিৰ যিখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ তালিকা ওলাল, ভাইচ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰীৰ পিছত বিভিন্ন বিভাগ, ক'তো এটা কাৰ্বি মানুহৰ নাম, এটাতো কাৰ্বি মানুহ এজনৰ নাম সন্নিৱিষ্ট নহয়। এইটোৱেই, গতিকে আমি কাৰ্বি ৰাইজৰ প্ৰতি আৰু আমি ডিমাহাছাওৰ ৰাইজৰ প্ৰতি আমি এইটোৱেই আমি নিবেদন কৰিম যে ইয়াৰ পিছত আপোনালোকে ভাবক যে য'ত স্থান নাই, য'ত মান নাই তাত স্থান নাই, য'ত মান নাই তাত স্থান নাই আপোনালোকে। গতিকে আপোনালোকে সিদ্ধান্ত লওক যে আজি এইটো তেওঁলোকে এজন কাৰ্বি মানুহ নাপালে বিজেপিৰ কমিটিত সোমাবলৈ, ইমান এনেকুৱা অৱস্থা হৈ গ'ল। গতিকে এইটো হৈছে কি যে এইটো হৈছে তেওঁলোকৰ চিন্তাধাৰা জনজাতি ৰাইজৰ প্ৰতি আৰু ভূমিপুত্ৰৰ প্ৰতি, খিলঞ্জীয়াৰ প্ৰতি বিজেপিৰ চিন্তাধাৰা। সেইকাৰণেতো চব খিলঞ্জীয়াৰ মাটিবিলাক কাঢ়ি নি আছে, সেইকাৰণেতো নি আছে আপোনালোকে জানে চব। কাৰণ আমাক নাগপুৰ লাগে, আমাক খিলঞ্জীয়া নালাগে, আমাক হিন্দী ভাষী লাগে, আমাক নাগপুৰ লাগিব আৰু হিন্দী ভাষী লাগিব, আমাক খিলঞ্জীয়া নালাগে। নাগপুৰ হিন্দী ভাষী ঠিক থাকিলে আমাৰ গাড়ী ঠিক থাকে। সেইকাৰণে এইবিলাক হৈছে।